যোৰাবাটত উপস্থিত মন্ত্ৰী অতুল বৰা কইনাধৰাৰ বৈঠকৰ পাছতে অতুল বৰা উপস্থিত হৈছেগৈ যোৰাবাটত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰতিবাদস্থলীত মন্ত্ৰীগৰাকী উপস্থিত হৈছেগৈ কইনাধৰাৰ বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰে প্ৰতিবাদকাৰীসকলক যোৰাবাটত উপস্থিত হৈছে জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত প্ৰতিবাদকাৰীসকলৰে আলোচনা কৰিছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই কইনাধৰাৰ বৈঠকক লৈ অসন্তুষ্ট হৈ আছে চালক সন্থা বৈঠকত চালক সন্থাৰ দাবীসমূহক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে পুৱতি নিশালৈকে পথ অৱৰোধ কৰাৰো তেওঁলোকে হুংকাৰ দিছে অৱশ্যে মন্ত্ৰী অতুল বৰাৰ বুজনিত শান্ত হয় প্ৰতিবাদকাৰীসকল নিজে মই গাড়ী চলাওঁ নিজে তাত গৈ আমি ভুক্তভোগী যে তাতে আমি যিবিলাক আমি ফেচ কৰিব লগা হয় আমি কিন্তু সেইবিলাক আমি মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমি প্ৰচাৰ নকৰোঁ কিয় নকৰোঁ যে সেইবিলাক বস্তু যাতে বাহিৰৰ ৰাজ্য বা ৰাষ্ট্ৰবিলাকে গম নাপায় গম পালে সেই ৰাজ্য বা ৰাষ্ট্ৰৰ পৰ্যটকবিলাকে গম পালে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈকে তেখেতসকলে পৰিভ্ৰমণ কৰিবলৈ নাহে সেইকাৰণে আমি সেইবিলাক বস্তু লুকাই ৰাখোঁ তেনেকুৱা ধৰণৰ বহুত ঘটি থাকে সেইবিলাকে আপোনালোকে চৰকাৰৰ লগত আলোচনা হৈছে আজি সেইবিলাক কথা আপোনালোকে ব্যক্ত কৰিব আমি বহুত ভুক্তভোগী আপোনালোকে তথ্যখিনি দিলে একদম স্পেচিফিক যে তেনেকুৱা তথ্য দিয়ে তেতিয়া আমাৰ কাৰণে অলপ মোৰ আপোনাৰ ৰাজ্যকৰ অনুৰোধ আপুনি আমাৰ প্ৰতিনিধি চাওক মানুহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে এইকেইদিন মেঘালয় চৰকাৰৰ লগত মানে 19 তাৰিখৰ পিছত ঘটনা ঘটাৰ পাছত যোগাযোগ ৰাখি বিশেষভাৱে মেঘালয়ত আবদ্ধ হৈ পৰা 19 তাৰিখৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছত সেই মানুহখিনিক যাতে সুকলমে নিৰাপদে আনিব পৰা যায় তাৰ কাৰণে কথা বতৰা পাতি আছিলোঁ আৰু আমি দেখিছিলোঁ যে শান্তিপূৰ্ণভাৱে যোৰাবাটত অসম ৰাজ্যিক চালক সন্থা আৰু বিভিন্ন সংগঠনে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিলে মই তেওঁলোকক অভিনন্দন জনাইছোঁ এইকাৰণেই যে ইমান এটা ডাঙৰ ঘটনা 19 তাৰিখে বুধবাৰে মেঘালয়ৰ শ্বিলঙত সংঘটিত হোৱাৰ পাছতো অত্যন্ত ধৈৰ্যৰে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তৎপৰতাৰে যাতে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিলে আজি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চিফ ছেক্ৰেটাৰী আৰু উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলৰ লগত আমি আলোচনা কৰিলোঁ গুৱাহাটীত আমি আছিলোঁ আমাৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবিকুটা ডাঙৰীয়া আছিল আৰু জ্যেষ্ঠ প্ৰশাসন আৰু পুলিচৰ বিষয়াসকল উপস্থিত আছিল তাত আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মেঘালয় চৰকাৰে 19 তাৰিখে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাত তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে কথা দিছে যে যিবিলাক কালপিত পোনপটীয়াভাৱে অসমৰ মানুহক আক্ৰমণ কৰাত গাড়ী টাড়ী ভঙাত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আইনী ব্যৱস্থা গ্ৰহণ কৰিব এই আশ্বাস আমাক দিছে আৰু ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে বহুতখিনি সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে যিখিনি মই এতিয়া আজিৰ সিদ্ধান্তখিনি অলপ আগতে খন্তেক আগতে পাঠ কৰি দিলোঁ আৰু 48 ঘণ্টাৰ ভিতৰত তাত আবদ্ধ হৈ পৰা মানুহখিনিক নিৰাপদে এস্কৰ্ট কৰি তেওঁলোকে উলিয়াই দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি কথা বতৰা আমি পাতিছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে এখন জইণ্ট কমিটিও ফৰ্ম কৰা হৈছে দুগৰাকী IGP আমাৰ অসমৰ IGP SB আৰু মেঘালয়ৰ IGP ল এণ্ড অৰ্ডাৰ তেওঁলোকে হেড কৰিব তাত DCP এই সকলো থাকিব মই আশা কৰোঁ যে অহা দিনবিলাকত পৰিস্থিতি স্বাভাৱিক হ'ব আৰু মই যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকক মই বিনয়েৰে আহ্বান জনাইছোঁ যাতে আজিৰে পৰা এই প্ৰতিবাদ যাতে তেওঁলোকে নকৰে কাৰণ স্বাভাৱিক অৱস্থা ঘূৰি ফুৰিবলৈ হ'লে সকলোৰে সহযোগিতা লাগিব গতিকে আমি ইয়াত প্ৰতিবাদ কৰি থাকিলে তেওঁলোকেও বেলেগ বেলেগ ধৰণে প্ৰতিবাদ কৰিব আমি শান্তিপূৰ্ণভাৱে কৰিছোঁ তাত বা কি হয় যোৱা সময়ছোৱাৰ অভিজ্ঞতা এইটো বেলেগেই দেখায় এনিৱে
মই আশা কৰিম যে খুব কম দিনৰ ভিতৰতে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব। সেইখিনি কথা বতৰা পাতিছোঁ, আমি কথা বতৰা পাতিছোঁ। প্ৰতি বছৰে সংঘটিত হয়, আমি এই কথাখিনি আজি সজোৰে উত্থাপন কৰিছোঁ। মই কৈছোঁ এইখিনি আমি কথা বতৰা পাতিছোঁ। যাতে নিৰাপত্তাটো হয় তেওঁলোকক আৰু অলপ তেওঁলোকৰ কাৰ কি হৈছে সেইখিনিও ল'ব লাগিব। গতিকে ইয়াততো এইখিনি আমি পলিচি লেভেলৰ কথা হ'ল, একদম পুংখানুপুংখৰূপে গোটেই কথাবিলাক ল'ব লাগিব। ঠাইটো হয় জনতা ভৱনত হ'ব, নহয় আমাৰ অফিচত হ'ব, ক'ৰবাত হ'ব। গোটেইখিনি চব একেলগে আছেতো, ঠাইটোত লৈ কোনো কথা নাই। আৰক্ষী আয়ুক্তৰ ভাষ্য, ইয়াৰ সমান্তৰালভাৱে অতুল বৰাৰ ভাষ্য আমি আপোনালোকক সোমালোঁ। ইতিমধ্যে আমি জনাইছোঁ যে আজি যিখন বৈঠক অনুষ্ঠিত হ'ল, সেই বৈঠকত যি সিদ্ধান্ত হ'ল, সেই সিদ্ধান্তসমূহ অৱগত কৰিলে প্ৰতিবাদকাৰীসকলক। যোৰাবাটৰ এয়া আমি দেখুৱাইছোঁ দৃশ্য। মন্ত্ৰী অতুল বৰা কইনাথৰৰ বৈঠকৰ পাছতে প্ৰতিবাদকাৰীসকলক তেওঁ সাক্ষাৎ কৰিছে আৰু কি কি সিদ্ধান্ত তেওঁলোকে বৈঠকত গ্ৰহণ কৰিলে সেই সন্দৰ্ভত অৱগত কৰিছে প্ৰতিবাদকাৰীসকলক। পোনপটীয়াকৈ গৈছোঁ, এই মুহূৰ্তত আমি ধীৰাজ হাজৰিকা তাত আছে, পোনপটীয়াকৈ গৈছোঁ। আমাৰ গোটেই প্ৰতিবাদটোৰ মূল উদ্দেশ্য আছিলে যে আমি ভৱিষ্যতলৈকে যাতে মেঘালয়ত আমাৰ এজনো চালকে আৰু পিটন খাবলগীয়া নহয়, মানসিকভাৱে বা শাৰীৰিকভাৱে অপদস্থ হ'বলগীয়া নহয়, আমাৰ গাড়ীসমূহ যাতে মেঘালয়ত ক্ষতিসাধন হ'বলগীয়া নহয়, আমি তাত যাতে এটা সন্মানপূৰ্বক ব্যৱস্থাৰে যাতে আমি সেৱা আগবঢ়াব পাৰোঁ, এই কথা বতৰাখিনি আমি মূল দাবীটো ৰাখিছিলোঁ। আৰু আজি সন্মানীয় অতুল বৰা ডাঙৰীয়াই, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে ৰাজহুৱাকৈ কৈছে আপোনালোকৰ সন্মুখত যে মেঘালয় চৰকাৰে এইটো লিখিত হিচাপে গভৰ্ণমেণ্টক প্ৰতিশ্ৰুতি দিছে। এইটো আমাৰ প্ৰথম সফলতা। দ্বিতীয় কথাটো আমাৰ আছিলে যে যিসকল আমাৰ পৰ্যটকক তাত অপমান কৰা হ'ল, অপদস্থ কৰা হ'ল, আমাৰ বাহনসমূহ ভাগিলে, সেই বাহনসমূহৰ দায়িত্ব কোনে ল'ব, এটা ক্ষতিপূৰণটো কোনে দিব? তেতিয়া তেওঁ এইটো আলোচনা কৰিম বুলি কৈছিলে। মই বোলো এইটো আলোচনা নকৰোঁতে আপোনালোকে কিয় জনালে, কি বিষয়ত আলোচনা কৰিলে? তেতিয়া ক'লে যে আমি লিষ্টখন দিয়ক, যদি মেঘালয় গভৰ্ণমেণ্টে নকৰে তেতিয়াহ'লে অসম চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব। এইটো আমাৰ জয় হয় নে নহয় নাজানো, চৰকাৰে এইটো আমাক আশ্বাস দিছে। তৃতীয় কথাটো, দুয়োখন ৰাজ্যৰ মাজত মিলামিলি কৰি যি আমাৰ ভৱিষ্যতলৈকে নহ'বৰ নিৰাপত্তা, অসম চৰকাৰে সেইটো এতিয়ালৈকে দিয়া নাই যে আমি মেঘালয়ত কেতিয়াৰ পৰা যাব পাৰিম, কেতিয়াৰ পৰা স্বাভাৱিক হ'ব। কাৰণ এই কথাটো আমি দাবী ৰাখিছিলোঁ যে এটা সুচল যাতায়াত ব্যৱস্থা কৰিবলৈ দুয়োখন ৰাজ্যই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব। আৰু আমি এইটোও দাবী ৰাখিছিলোঁ যে মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। সেইটো কৰা নাই বাৰু এতিয়ালৈকে, কিন্তু বাকী আমি দুটা দাবীত সন্তুষ্ট হৈছোঁ। গতিকে ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে যে সকলো খাটি খোৱা চালক আমি গাড়ী EMI দিব লাগে, বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে। গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহাটো আমাৰ কাৰণেও অসম্ভৱ। আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই, তেওঁলোকক বুজাবৰ কাৰণেহে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তেওঁলোকে আমাৰ গাড়ী ভাগিছে, আগতেও ভাগিছে, আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ, আমি গাড়ী ভাগা চিগা কৰা নাই। চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ। আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। এইবাৰ চাওঁ, সামূহিকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ। যিহেতু এই সংগ্ৰামখনত বিভিন্ন দল সংগঠনে আমাক সহযোগিতা আগবঢ়াইছে, তেওঁলোকে নিজেই সেই দিনটো আমাৰ লগত আছে। তেওঁলোকৰ লগত পৰামৰ্শ কৰি চৰকাৰৰ লগত যদি যিমান সম্ভৱ হয় এখন মিটিং কৰি তেওঁলোকৰ এই দাবীসমূহ লিখিত ৰূপত আমি আনিব পাৰিলে এই প্ৰতিবাদখন স্তব্ধ কৰিম। আৰু যদি এইসমূহ সম্ভৱ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসমবাসীৰ ৰাইজৰ সহযোগত ৰাইজে যি সিদ্ধান্ত আগবঢ়াব সেই সিদ্ধান্তৰ মতে আগুৱাই যোৱা হ'ব। যিহেতু আমি মূল দাবী দুটা তেওঁ এতিয়া প্ৰতিশ্ৰুতি দি গৈছে, লিখিতটো আৰু ইয়াতে বহি দিব নোৱাৰে, চৰকাৰী কিছু নিয়ম নীতি আছে। গতিকে লিখিত প্ৰতিশ্ৰুতিটো আমাৰ এখন তেওঁলোকে SIT গঠন কৰিম বুলি কৈছে, SIT তেওঁলোকে দিব, সেইটো দিয়াৰ পিছত আমি নিশ্চিন্ত হৈ থাকিম। না, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ। SIT কমিটিখন গঠন কৰক, তাৰপাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। SIT ইতিমধ্যে গঠন কৰিছোঁ বুলি কৈছে, আপোনালোকৰ সন্মুখতে জনাইছে। হয়, SIT বাকী মই ক'লোঁ নহয়, সেই বস্তুটো
সেই সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। আমি যদি আকুৰগোজ হৈ থাকোঁ, বহি থাকোঁ, মেঘালয়ৰ মানুহে এনেও দুষ্কৃতি কৰি আমাৰ মাজত পঠিয়াই দিছে। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব। গতিকে আমি সেইটো বিচৰা নাই, এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয়, সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। SIT গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব আমি আজি নকওঁ, কাৰণ এতিয়ালৈকে মন্ত্ৰীয়ে প্ৰাৰম্ভিক আলোচনাটোহে হৈছে, টেকনিকেলি কথা বতৰাবোৰ আছে। আপোনালোকে চাওক, লিখিত প্ৰতিশ্ৰুতিটো এতিয়াও আমাৰ হাতত পৰাই নাই। আজি নিশ্চিতভাৱে এতিয়া পাৰিব, এতিয়া পাৰিব। বাকী স্বাভাৱিক যাতায়াত যিটো আমি নিৰ্ভয়ে মেঘালয়লৈ কেতিয়া যাম, মেঘালয় মানুহ নিৰ্ভয়ে কেতিয়া আহিব, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কৰি আছে, মেডিকেল যোনটো স্বাস্থ্যজনিত সামগ্ৰী কৰি আছে, এইবোৰতো কৰিবই লাগিব, উপায় নাই, আমি মানুহ। গতিকে আমি স্থগিত সাময়িকভাৱে ৰাখিছোঁ। যেতিয়া SIT গঠন হ'ব, SIT যদি আমি নিশ্চিত নহওঁ তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী হ'ব। মন্ত্ৰী আহিলে SIT গঠন হোৱালৈকে সাময়িকভাৱে উইথড্ৰ কৰা হৈছে। পৰৱৰ্তী ৰণনীতি কি হ'ব, পৰৱৰ্তী পদক্ষেপ আপোনালোকে? আচলতে আমি যি এই প্ৰতিবাদ কৰিছিলোঁ, সমগ্ৰ চালক আৰু বহুকেইটা আমাক দল সংগঠনে আচলতে সমৰ্থন কৰিছিল, তেওঁলোক অহৰহে আমাৰ লগত লাগি আছিল। তো যদি প্ৰাৰম্ভিক আলোচনাৰ পাছত মন্ত্ৰী মহাশয়ে বা চৰকাৰ পক্ষৰ ফালৰ পৰা যি আমি মেমৰেণ্ডাম দিছোঁ তাৰ দাবী যদি নামানে বা আকৌ পুনৰাবৃত্তি কৰে তেওঁলোকে, তেতিয়াহ'লে যি হৈ আছে ইয়াতকৈ হয়তো আমি বেছি কৰিম আৰু আলোচনা মাধ্যমে আগবাঢ়িম কথাখিনি। তেওঁলোক জংঘলী হ'ল বুলি আমিওতো জংঘলী হ'ব নোৱাৰোঁ। এতিয়া আজি চাওক আপোনালোকে, তিনিদিন আমি ঘাইপথটো বন্ধ ৰাখিছিলোঁ, ৰাখোঁতে তেওঁলোকৰ 30 টকাৰ পিঁয়াজ 100 টকা পাইছেগৈ। পেট্ৰল পাম্পত পেট্ৰল নোহোৱা হৈছে। তো ক'ৰবাত নহয় ক'ৰবাত যথেষ্টখিনি অসুবিধাত ভুগিছে, আৰু কেতিয়াও এইটোও আমি ক'ব নোৱাৰোঁ যে কোনোবা এটা সংগঠনে কৰিছে, হয়তো তাৰ 60% মানুহো বেয়া হ'ব পাৰে, ক'ৰবাত 40% মানুহ ভাল আছে। আৰু এইটো আচলতে ফাণ্ডামেণ্টেল ৰাইটছ, যিমানখিনি কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী আমি যাব দিব লাগিব, কিন্তু নেক্সট টাইম আকৌ যদি এনেকুৱাই হৈ থাকে তেতিয়া সেইখিনিও যাব নিদিওঁ। সেই ফাণ্ডামেণ্টেল ৰাইটছ বুলি তেতিয়া চিন্তা নকৰিম, কাৰণ আমাৰ জীৱনৰ যদি নিৰাপত্তা তাত নাই, তেতিয়াহ'লে ইয়াতো আমি কাৰোবাৰ জীৱনৰ নিৰাপত্তা দি ৰাখি থাকিব নোৱাৰোঁ। আইন হাতত তুলিব, আমিও বাধ্য হ'ম। এইটো সাময়িকভাৱে স্থগিত ৰখা হৈছে। এতিয়া কাইলৈ আলোচনা কৰিম বুলি কৈছে, কাইলৈ এতিয়া আলোচনা কৰক, তাৰপিছত জনাই দিওঁ। কাইলৈ মাতিছে, মাতাৰ পিছত ক'ত কি কথা বতৰা হয় গোটেইখিনি সংবাদ মাধ্যমত জনাই দিম। গম পোৱা নাই, কৈছে নেকি? SIT দুয়োখন ৰাজ্য মিলি SIT গঠন কৰা হ'ব, কমিটি এখন গঠন কৰা হ'ব। সেই কমিটিখনে যদি আমাৰ কিবা পৰ্যটকৰ স্থলীত বা পৰ্যটক ড্ৰাইভাৰৰ বা পৰ্যটকৰ কিবা যদি হাৰাশাস্তিৰ সন্মুখীন হয়, তেতিয়াহ'লে সেই কমিটিখনে দায়িত্ব ল'ব বুলি কৈছে। আৰু ইতিমধ্যে দুয়োখন ৰাজ্য আপোনালোকে গমেই পাইছে, দুয়োখন মেঘালয় আৰু অসম দুয়োখন ৰাজ্যৰ চৰকাৰী কৰ্তৃপক্ষ, চৰকাৰী মানুহ আহি দুয়োখনত আলোচনা হ'ল। এই আলোচনা কৰি যিখিনি আমাক অতুল বৰা ছাৰ ইয়াতে আহিলে, তেখেতে আহি আমাক গোটেইখিনি লিখিত আকাৰত তেখেতসকলে লৈছে। যদিও আমাৰ এতিয়ালৈকে আমাৰ হাতত লিখিত পেপাৰখন আমাৰ হাতত পৰা নাই, তেখেতে লিখিত আকাৰত মেঘালয় গভমেণ্টৰ পৰা আমাৰ অসম গভমেণ্টে দুয়োখনে মিলি, দুই ৰাজ্যৰ চৰকাৰী বিভাগে মিলি এখন লিখিত আকাৰত এখন তেখেতসকলে কৰিছে, প্ৰস্তুত কৰিছে। কথা আছে কি, তেখেতসকলে আমাৰ যিখিনি আমাৰ সমস্যা হৈছিল, সেই সমস্যা আজি 3 দিন মূৰত যি আন্দোলন কাৰ্যসূচী চলি আছিল, 3 দিন মূৰত সকলোৱে আমি তেখেতসকলক ধন্যবাদ দিছোঁ, অসম চৰকাৰকো ধন্যবাদ দিছোঁ, আমাৰ মেঘালয় চৰকাৰকো ধন্যবাদ দিছোঁ।